যিদৰে আপোনালোকৰ অতি মৰমৰ অনুষ্ঠান সেইদৰে আপোনালোকৰ মাজলৈ আজি জুম ইন আসামৰ জৰিয়তে এগৰাকী বিশেষ ব্যক্তিৰ এগৰাকী বিশেষ মহিলাৰ কৰ্মৰাজি আপোনালোকৰ সন্মুখত জুম কৰি দেখুৱাৰ প্ৰচেষ্টাৰে আমি আমন্ত্ৰণ কৰি আনিছো আমাৰ ষ্টুডিঅ'লৈ এয়া তেওঁক দেখিলে হয়তো আপোনালোকে চিনি পাব কাৰণ তেওঁ অসমৰ প্ৰত্যেকজন মানুহে হয়তো তেওঁ ইতিমধ্যে জনা হৈছে যে তেওঁ আন কোনো নহয় তেওঁ হল ডক্টৰ সীমা বৰা প্ৰিয় দৰ্শক এয়া আমি আমন্ত্ৰণ কৰি অনা আমাৰ অতি মৰমৰ সমাজকৰ্মী লগতে তেওঁ শৈক্ষিক জগতৰ লগতো জড়িত তেওঁ সাংবাদিকতাৰ লগতো জড়িত তেওঁ ইতিমধ্যে পাব্লিকেশ্যন হাউস খুলিছে তাৰ লগে লগে এখন ডেইলি পেপাৰ দৈনিক কাকতৰ সম্পাদনাৰ দায়িত্বও তেওঁ পালন কৰিছে এফালে তেওঁ মালিক এফালে তেওঁ সম্পাদক হিচাপে এখন দৈনিক কাকতকো আগবঢ়াই নিছে তাৰ লগে লগে তেওঁ এনে এটা অনুষ্ঠান জন্ম দিছে যিটো অনুষ্ঠানৰ জৰিয়তে শৈক্ষিক প্ৰচেষ্টাৰে তেওঁ অসমৰ সমাজ জীৱনক আগুৱাই নিয়াৰ চিন্তা কৰিছে এই বিশেষ অনুষ্ঠানটোৰ জৰিয়তে তেওঁ অসমত প্ৰথম পৰিচিতি লাভ কৰিছিল এই অনুষ্ঠানটোৰ নাম হ'ল আৰোহণ ফাউণ্ডেশ্যন এ আমি স্বাগতম জনাইছো আমাৰ সন্মুখত ডক্টৰ সীমা বৰা আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালক ধন্যবাদ জ্ঞাপন কৰিছো বা মোক এই বিশেষ অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে সঁচাকৈ মোৰ আজি খুব ভাল লাগিছে এনেকুৱাকৈ ইয়ালৈ আহিবলৈ পাই আৰু তোমাকো আমাৰ কাষত পাই আমি খুবেই আনন্দিত হৈছো যে তুমি আমাৰ অনুষ্ঠানত আহিলা কিয়নো তোমাৰ বহুত সময় মানে ব্যস্ততাৰ মাজত পাৰ হয় দিনটোৰ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমি জানো কাৰণ তুমি শৈক্ষিক জগতৰ লগতে সামাজিক কৰ্মৰ লগতো জড়িত তাৰোপৰি তুমি পাব্লিকেশ্যন হাউসৰ লগত জড়িত এজন সম্পাদক হিচাপে তুমি আগবঢ়াই আছা তোমাৰ কৰ্মৰাজি তাৰ লগে লগে গল্প উপন্যাস সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতো তোমাৰ বিশেষ খবৰখিনি আমি ৰাইজক জনাম দৰ্শকে জানিব এটা আমি কৈ যাম কিয়নো আমাৰ ডক্টৰ সীমা বৰাই শৈক্ষিক জগতৰ যিখিনি কথা কলো শৈক্ষিক জগতৰ তেওঁ একচুৱেলি এটা ইনষ্টিটিউচন চলাই আছে যিটো ইনষ্টিটিউচন গোটেই অসমতে চাগৈ তোমাৰ এইটো মানে পৰিব্যাপ্ত হৈছে তাৰ লগে লগে তেওঁ এই যে কলো গল্প উপন্যাস শুনি আচৰিত হ'ব তেওঁ ইতিমধ্যে 4টা বছৰত 12খন উপন্যাস লিখিছে প্ৰিয় দৰ্শক এনেকুৱা ধৰণৰ কথা হয়তো খুব কম মানুহৰ ক্ষেত্ৰত হয় কিয়নো 12খন উপন্যাস আৰু সেই উপন্যাসসমূহ নাৰীজনিত লিখা বুলি আমি ইতিমধ্যে গম পাইছো আচ্ছা আমি সেই উপন্যাসৰ পৰ্যায়লৈ যাম অলপ পিছত কিন্তু তাৰ আগতে আমি তোমাৰ আৰোহণ ফাউণ্ডেশ্যনৰ কথা জানিব বিচাৰিছো কাৰণ আৰোহণ ফাউণ্ডেশ্যনে তুমি অকল শৈক্ষিক দিশতে আবদ্ধ কৰি ৰখা নাই আৰোহণ ফাউণ্ডেশ্যনক এটা মাল্টি ওয়াৰ্কলৈ তুমি পৰিৱৰ্তিত কৰিছা বুলি ইতিমধ্যে আমি গম পাইছো আৰোহণ ফাউণ্ডেশ্যনৰ জৰিয়তে তুমি কি কি কাম ইতিমধ্যে হাতত লৈছা আৰু আৰোহণ ফাউণ্ডেশ্যন আৰম্ভ কৰাৰ লক্ষ্য উদ্দেশ্য লগতে তুমি কেনেকুৱা ধৰণে অনুপ্ৰাণিত হৈ এই কামটো হাতত ল'লা সৰুৰে পৰা নিজেই কিবা এটা কৰাৰ মনত স্পৃহা আছিলে আৰু মোৰ নিজৰ লগতে আন 10গৰাকী নাৰীক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তেনেকুৱা এটা প্ৰচেষ্টা কৰিছিলোঁ আৰু বিশেষকৈ মই আৰোহণ জন্ম দিয়াৰ উদ্দেশ্য আছিলে নাৰী সবলীকৰণ কৰা পিছপৰা অঞ্চলৰ নাৰীসকলক কেনেকৈ মই আগবঢ়াই লৈ আহিব পাৰোঁ লগতে আমাৰ নগৰ অঞ্চলৰ মহিলাসকলকো আমাৰ যিবোৰ স্কিলৰ ট্ৰেইনিং এতিয়া স্কুল আৰু স্কিলৰ মাজত বহুত পাৰ্থক্য থাকে স্কুলত আমি যিখিনি শিক্ষা পাওঁ সীমিত শিক্ষা এটা পাওঁ কিন্তু স্কিলত আমি বহুত বস্তু শিকিবলৈ পাওঁ গতিকে স্কিলৰ ট্ৰেইনিং কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেই তেনেকুৱা এটা ধাৰণা মনত পুহিয়ে আৰোহণ ফাউণ্ডেশ্যনক জন্ম দিছিলোঁ গতিকে আৰোহণটো মেইন ফাউণ্ডেশ্যনৰ আণ্ডাৰত আমাৰ আৰোহণ ইনষ্টিটিউশ্যন আছে এখন পেৰামেডিকেলৰ ইনষ্টিটিউশ্যন লগতে কম্পিউটাৰ ইনষ্টিটিউশ্যনো আছে সেইখিনি শিক্ষাৰ লগত আৰু সংগীত কানন এখন নৃত্য কানন লগতে ডক্টৰ সীমা বৰাই খুব ভাল গীত গায় তাৰ লগতে গীত লিখে তেওঁ নিজে মিউজিক কৰে তাৰোপৰি সীমা বৰা এগৰাকী খুব ভাল কবি এতিয়া প্ৰিয় দৰ্শকে নিশ্চয় বিচাৰিব যে সীমা বৰাৰ পৰা হয় গান শুনিব বিচাৰিব নহয় কবিতা আবৃত্তি প্ৰিয় দৰ্শক আমি সীমা বৰাকে সোধো যে তেওঁ কি শুনাব বিচাৰিব কবিতা নে গান প্ৰিয় দৰ্শক সীমা বৰাই আমাক সকলোকে এটা কবিতা পাঠ কৰি শুনাব কবিতাটো মোৰ বাহিৰ সুৰত ৰাধা আছে কবিতা সংকলন প্ৰকাশিত হৈছিলে
নাৰীৰ ওপৰত লিখা এটা কবিতা মানে সব নাৰীৰ ওপৰত কবিতা নাৰীৰ ওপৰত উপন্যাস নাৰীৰ ওপৰত 12খন উপন্যাস নাৰীৰ ওপৰত কিন্তু মনত ৰাখিব প্ৰিয় দৰ্শক গতিকে নাৰীবাদী লেখিকা হিচাপে অলপ ভয় কৰিব লাগিব দেই পুৰুষ সমাজে নে কি কয় ভয় বুলি নহয় আৰু যেহেতুকে আমি নাৰী পুৰুষ নাৰীবাদটো সমাজবাদৰ এটা অংগ হয় গতিকে সমাজবাদৰ অংগ হিচাপে নাৰীবাদক কোনো উলাই কৰিব নোৱাৰে আৰু নাৰীবাদ নহলেতো পুৰুষবাদ বেছি বাঢ়িব কুশিত নোহোৱা নাৰী তাকে আমাক শোষণ কৰিব নোৱাৰে আমি এটা কুশিত নোহোৱা নাৰীৰ শোষণ কৰিব নোৱাৰা কাহিনীৰ কবিতা শুনিম হয় নিশ্চয় কবিতাৰ শিৰোনাম মই নাৰী কবিতাৰ শিৰোনাম মই নাৰী আজিৰ নাৰী মই নহও লাঞ্ছিতা নহও বঞ্চিতা নহও কাৰো দ্বাৰা শোষিত মই যদি মাতৃ ভগ্নী তেন্তে অন্যায় কিয় হয় মোৰ লগতে সীতা হৈ কিয় ময়ে দিব লাগে অগ্নি পৰীক্ষা ৰাজসভাটো নাপালে দ্ৰৌপদীয়ে ন্যায় বস্ত্ৰ হৰণ কৰি নিৰ্লজ্জ দুঃশাসনে নাৰীকেই কৰিছে অন্যায় নিৰ্ভয়াৰ দৰে কোনো দুৰ্দান্তৰ দলে আহি নাৰীকেই কৰিছে অন্যায় সুনয় পাষাণৰ দল মই যদি লক্ষ্মী সৰস্বতী হ'ব পাৰোঁ চন্দিকা কালি ৰূপ ধাৰণ কৰিব পাৰোঁ বধিব পাৰোঁ তহঁতৰ দৰে দুৰ্দান্ত আজিৰ নাৰী মই নহও লাঞ্ছিতা নহও বঞ্চিতা নহও কাৰো দ্বাৰা শোষিত ৱাও আজিৰ নাৰী মই নহও লাঞ্ছিতা নহও বঞ্চিতা নহও কাৰো দ্বাৰা শোষিতা সাৱধান শোষণ কৰিবলৈ যেন কোনো নাহে কাৰণ আমাৰ কবি বহুত ষ্ট্ৰং আৰু অকল কবি হিচাপে তেওঁ ষ্ট্ৰং বা শক্তিশালী নহয় তেওঁ এগৰাকী শক্তিশালী মনৰ মহিলা কাৰণেই তেওঁ কথাবোৰো শক্তিশালী আৰু তেওঁ লিখনিও সদায় শক্তিশালী যাৰ লিখনিৰ দ্বাৰা ইতিমধ্যে পৰিচিতি লাভ কৰিছে এগৰাকী ভাল উপন্যাসিক হিচাপে তোমাৰ উপন্যাস সম্বন্ধে অকণমান দৰ্শকক জনোৱা হয় উপন্যাস প্ৰথম আছিলে ভগ্নহৃদয়ৰ উচুপনি পৃথিৱীৰ চকুলো এনেকৈ ক্ৰমান্বয়ে গোটেইখনৰ নাম নকওঁ বাৰু কিন্তু মোৰ উপন্যাসৰ বিষয়বস্তুবোৰ কৈছোঁ উপন্যাসৰ বিষয়বস্তুবোৰ হ'ল নাৰী কেন্দ্ৰিকে সদায় কৰোঁ নাৰী নিৰ্যাতন নাৰী অধিকাৰ আৰু আজিও যে বহু ক্ষেত্ৰত বহু নাৰী শোষিত হৈ আছে আজিও এনেকুৱা নহয় যে আমাৰ নাৰীয়ে সম অধিকাৰ পাইছে পুৰুষৰ লগত নাই বহু ক্ষেত্ৰতে আজিও পিছ পৰি আছে গতিকে আৰু কিছুমান নাৰীৰ এনেকুৱা কৰুণ কাহিনী শুনিলেও দুখ লাগে আৰু সেইবোৰ আচলতে মই বাস্তৱৰ ওপৰত আধাৰিত কোনোবা এগৰাকী নাৰীৰ দুখ শুনা পাইছোঁ আৰু প্ৰেক্টিকেলি মই বহু ক্ষেত্ৰত ভিজিটো কৰোঁ যেতিয়া এখন উপন্যাস লিখোঁ বা কবিতা সংকলন এখন কৰোঁ ভিজিট কৰি পেলাই তেওঁলোকৰ মনবোৰ জানিব আচলতে চেষ্টা কৰোঁ যে কিয় এনেকুৱা হ'ল বা কি পৰিস্থিতিত পৰি নাৰী এগৰাকী কেতিয়াবা বহু তললৈ যাব লগা হয় কিছুমান বেয়া প্ৰবৃত্তিটো যাব লগা হয় এখন মই লিখিছিলোঁ এগৰাকী বেশ্যাৰ কথা গতিকে সেই মানুহগৰাকী কিয় তেনেকুৱা হ'ব লগা হ'ল পৰিস্থিতি কেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ দাস হয় গতিকে সেই তাৰ ওপৰতে বেছিকৈ আলোকপাত কৰি পেলাই গোটেইখিনি সামৰি লৈ পেলাই লিখা হয় কিন্তু এটা কথা তোমাৰ লিখনিৰ বিষয়বস্তুটো খুব ধুনীয়া কিন্তু তাতে মই এটা কথা ভাবিছোঁ যে এই যে নাৰী শোষিত বঞ্চিত হৈ আছে বুলি আমি ভাবিছোঁ শোষিত বঞ্চিতৰ আঁৰত নাৰীও কিছু ক্ষেত্ৰত নিজৰ বাটবোৰ মুকলি কৰে নেকি এই ক্ষেত্ৰত তোমাৰ কলমে কি কয় মোৰ কলমে বাইদেউ ক'ব যে নাৰীসকল আজিৰ ডেটত বহু নাৰীও নাৰীৰ শত্ৰু সেইটোতো একদম পুৰণা আত্মবাক্য আৰু লগতে আমি শোষিত কিয় হৈছোঁ কোনোবাই আমাক শোষণ কৰিছে শোষণ কৰিলে বুলি আমি সুবিধা দিছোঁ সুবিধা দিয়াৰ কাৰণে আৰু সুবিধাবাদী যিসকল সুবিধাবাদী চাওঁ সেই তেওঁলোকে সুবিধা ল'বলৈ চেষ্টা কৰিছে আৰু আমি কিয় নিৰ্যাতন সহ্য কৰিম কোনোবাই যদি আমাক নিৰ্যাতন কৰিছে আমি যদি প্ৰটেষ্ট কৰিব নোৱাৰিলে সেইটো ক্ৰমান্বয়ে বৃদ্ধি হৈ এটা সময়ত শোষণ একেবাৰে বৃদ্ধি হ'ব আৰু আমাক শেষ কৰি পেলাব সেইটো হ'ব নালাগে প্ৰিয় দৰ্শক সীমা বৰাই যিখিনি কথা ক'লে নাৰী মুক্তি নাৰী স্বাধীনতাৰ ওপৰত নাৰী বঞ্চিত হোৱাৰ কাহিনী সেই কাহিনীখিনি সদায় চৰ্চিত হৈ আছে কিন্তু তাৰ ৰিজাল্টহে আমি কিমান পাইছোঁ এটা চিন্তনীয় বিষয় তথাপিতো আজি আমাৰ আলোচনাৰ বিষয় যেহেতু সেইটো নহয় আমাৰ আলোচনাৰ বিষয় হ'ল সীমা বৰাই কেনেধৰণে সমাজৰ প্ৰতি অৰিহণা আগবঢ়াইছে কিদৰে তেওঁ
কামবোৰ কৰি আছে ৰাইজে ভাল পাব পৰাকৈ ৰাইজৰ সহায় হ'ব পৰাকৈ সেয়াই আজি আৰু আমাৰ জুমিন আসাম অনুষ্ঠানৰ মূল বিষয় সেয়েহে আমি আমাৰ বিষয়টো পুনৰ সীমা বৰাৰ সৃষ্টিৰাজিৰ মাজলৈ আমি লৈ যাব লাগিব সীমা বৰা তোমাৰ সৃষ্টিৰাজিটো বহুধা বিভক্ত মাল্টি ৱেট তুমি কাম কৰি আছা ইতিমধ্যে যদিও দৰ্শকক কৈছো মই গোটেই কথাখিনি আৰু বহুখিনি সম্পূৰ্ণভাৱে বিতংভাৱে ক'ব লাগিব আমি সীমা বৰাই তেওঁ প্ৰথম যিখিনি লিখা মেলা আৰম্ভ কৰিছিল ছপা মাধ্যমত তুমি কেতিয়া প্ৰৱেশ কৰিলা ছপা মাধ্যমত 2015 একেলগে 3খন উপন্যাস আৰু 2খন কবিতা সংকলন হৈছিলে অসম ভাষা আঁচনিৰ অন্তৰ্গত এখন উপন্যাস আৰু এখন গল্পই তাতে সম্বৰ্ধনা জনোৱা হৈছিল আৰু সেই দুখন আচ্ছা সম্বৰ্ধনা বুলি কওঁতে মোৰ মনলৈ আহিছে তুমি এতিয়ালৈকে সম্বৰ্ধনাটো অজস্ৰ পাইছা আৰু তাৰ লগে লগে প্ৰিয় দৰ্শক সীমা বৰা এতিয়ালৈকে বহুকেইটা এৱাৰ্ড লাভ কৰিছে নেশ্যনেল ৰাজ্যিক পৰ্যায়তো বহুত আছে নেশ্যনেল পৰ্যায়তো বহুত পাইছে আৰু আমাৰ ৰাজ্যিক চৰকাৰৰ অসম চৰকাৰৰ পৰাও তেওঁ অলপতে সন্মানিত হৈছে তোমাৰ সেই এৱাৰ্ডি পৃথিৱীখনৰ কথা দৰ্শকসকলক জনোৱা মই বেলেগ কথা নকওঁ বাৰু মাজতে যি পালো ৰাজ্যিক বিজেপিৰ পৰা তাতে মানে আমাৰ পশুপালনৰ ওপৰত পশুপালনক ধৰি পেলাই মীন পালন আছিলে আমি চেপা পদ্ধতিত কেনেকৈ মীন পালন কৰিব পাৰো সেইটো ট্ৰেইনিং দিছিলো ট্ৰেইনিঙৰ ফলত তাৰ পৰা 800 মহিলা উপকৃত হৈছিলে আৰু তেওঁলোকক মই সবল কৰিব চেষ্টা কৰিছিলো ইতিমধ্যে তেওঁলোকে ধুনীয়াকৈ নিজৰ কাম কৰি আছে আৰু ধুনীয়াকৈ সংসাৰ চলাই আছে মানে যিটো তুমি মহিলা সবলীকৰণৰ ওপৰত কাম কৰিছো বুলি কৈ আছা কি এটা পাৰ্ট নহয় জানো মহিলা সবলীকৰণ হয় কি এটা পাৰ্ট 2008 চনৰ পৰাই কৰি আছিলো অলপ অলপকে কিছুমান ঘৰুৱা সমস্যা থাকে মই পঢ়া শুনাৰ লগতো জড়িত আছিলো বিয়াৰ পিছতে পঢ়া কমপ্লিট কৰিছিলো তো তেনেকেও সময় দিব পৰা নাছিলো কিন্তু তেতিয়াৰ পৰা অলপ অলপকে কৰি আহি আমি আপাৰ আসামৰ বিভিন্ন ঠাইত লগতে আমাৰ লোৱাৰ আসামতো কাম কৰিছো এতিয়া বিশেষকৈ মই বোৱা কটাৰ ওপৰত 5খন ডিষ্ট্ৰিক্টত 150 প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে 150 গৰাকী মহিলা কুটা আৰু আমাৰ ফালৰ পৰা কুটা দিয়া হয় আৰু তেওঁলোকে গামোচা বা চাদৰ মেখেলা যি বয়ে তাৰ পৰা তেওঁলোকে কিবা এটা উপকৃত হোৱা বুলি মই ভাবো তাতে কাৰো অৰিহণা নাই আৰু মনৰ ফালৰ পৰা মই যিখিনি সকলে কৰি আছা এটা বহুত গুৰুত্বপূৰ্ণ বিষয় প্ৰিয় দৰ্শক আপোনালোকে এটা কথা জানি আচৰিত হ'ব সীমা বৰাই অকমান আগত ক'লে যে মই বিয়াৰ পিছত পঢ়া শুনা কৰিছো হয় প্ৰিয় দৰ্শক তেওঁ খুব কম বয়সতে বিয়া হৈছিল আৰু বিয়াৰ পিছৰ পৰা তেওঁ পঢ়া শুনাকে সামাজিক কাম বা বিভিন্ন সাংস্কৃতিক কাম গোটেইখিনি সামৰি তেওঁ লাইফৰ ষ্ট্ৰাগল আৰম্ভ কৰিছিল আফটাৰ মেৰেজ মানে বিবাহৰ পিছত খুব কম সংখ্যক মহিলাই কৰিব পাৰে এনেকুৱা ধৰণৰ কাম কাৰণ বিয়া হোৱা মানে আমাৰ ভাৰতীয় বা অসমীয়া সমাজত মহিলা এগৰাকী বোৱাৰী হৈ যায় গাৰ্হস্থ জীৱনৰ লগত সোমাই যায় কিন্তু সীমা বৰাই সেই গাৰ্হস্থ জীৱনটো খুব সুন্দৰকৈ পালন কৰি তাৰ লগে লগে তেওঁ প্ৰথমতে এডুকেশ্যন লৈ তেওঁ শিক্ষয়িত্ৰী হিচাপে কলেজ শিক্ষয়িত্ৰী হিচাপে তেওঁ জইন কৰিলে কটনতো তুমি কৰিছিলা নেকি প্ৰথম এখন জুনিয়ৰ কলেজ তাৰপিছত কটনত তুমি কৰিলা তাৰ পিছত একাধিক্ৰমে তেওঁ ইমানেই আগুৱাই গ'ল ইমান কষ্ট কৰিলে আগুৱাই গ'ল মিন্স কষ্ট কৰিলে সীমা বৰা নামৰ এই ছোৱালীগৰাকী সৰু ছোৱালী যদিও আজি তেওঁ ডাঙৰ পজিশ্যনত আছে সেই কষ্টৰ ফলটো তেওঁ হয়তো এতিয়া পাবলৈ আগবাঢ়িছে নেকি কোৱা তোমাৰ সংগ্ৰামৰ কথা অকণমান আমাৰ দৰ্শকক কোৱা এগৰাকী ভাৰতীয় নাৰী হিচাপে আমাৰ গাৰ্হস্থ্য জীৱনত বহু দায়িত্ব থাকে আৰু মই যিহেতুকে জইণ্টলি আছিলো দায়িত্ব বহুত আছিলে কিন্তু গোটেইখিনি নিয়াৰিকৈ মোৰ মতে মই ভবা মতে মই নিয়াৰিকৈ পালন কৰিব চেষ্টা কৰিছিলো কাৰণ ফেমিলিটো যিহেতুকে ধৰি ৰাখিছো চেষ্টা কৰিছিলো আৰু লগতে আপোনাৰ পঢ়া শুনাখিনিও চলাই আছিলো সামাজিক কামো কৰিছিলো আৰু তেতিয়াও লিখা মেলা কৰি আছিলো বা লিখা মেলা মই ক্লাছ 4 ৰ পৰা এটা সম্পৰ্কে নিশ্চয় আমাৰ দৰ্শক জ্ঞাত নহয় ক্লাছ 4 ৰ পৰা তুমি লিখা মেলা কৰিছা 4 খৰীয়া 6 খৰীয়া এনেকে কবিতা লিখিছিলো আৰু এই পঢ়ি থকা সময়খিনিটো আছিলে তাৰপিছত যেতিয়া মই কটনত ধৰক পঢ়ি আছিলো তেতিয়াও লিখা মেলা কৰো কিন্তু সেই ছপা মাধ্যমেৰে 2015 অলপ অলপকে লিখি যুগুত কৰা বস্তুবোৰ 15 ৰ পৰা এতিয়া ক্ৰমান্বয়ে আহি আছে আৰু অনাগত দিনতো মোৰ একেলগে আপোনাৰ 8খন গ্ৰন্থ প্ৰবন্ধ সংকলন উপন্যাস কবিতা সংকলন হয়তো 4খন এইটো মাহতে এইখিনি এটা মানে ডাঙৰ প্ৰশ্ন ৰাইজৰ মাজত উদ্ৰেক হয় যে
সীমা বৰাই ইমান লিখা মেলাৰ সময় পাই ক'ত তেওঁ কাৰণ তেওঁ গোটেই অসম মোটামুটি সমাজ কৰ্ম কৰি মহিলা সবলীকৰণে হওক বা অন্যান্য কামত হওক তাৰ লগে লগে আৰু বহুত কাম আছে সেইবোৰ ইতিমধ্যে কৈছো আৰু কম আমি ইমানবোৰ সময় তুমি কেনেকৈ মিলোৱা কাৰণ তোমাৰ ল'ৰা এটাও আছে হয় লিখা মেলা কাম মই ৰাতি কৰো ৰাতি কোনে নোকোৱা ও যদিও 4 ঘণ্টা জৱাহৰলাল নেহৰু নিচিনা 4 ঘণ্টা এটা খুব ভাল কথা দেই ঠিক নাই জৱাহৰলাল নেহৰুৰ দৰে তেওঁ 4 ঘণ্টা কয় এদিন হয়তো শীৰ্ষ কোনোবা আসনতো আমি দেখিব পাৰো নে কি কয় ৰাইজৰ আশীৰ্বাদ থাকিলে মই সদায় চেষ্টা কৰি যাওঁ সু কৰ্মৰে কেনেকৈ আগবাঢ়ি যাব পাৰো আৰু মই আপোনালোকৰ এনি 24 জৰিয়তে নাৰীসকলক জনাব খোজো যে আমি কোনো ক্ষেত্ৰত পুৰুষতকৈ পিছপৰা নহয় আৰু সকলোৰে নিজৰ নিজৰ এটা ক্ৰিয়েটিভ মাইণ্ড আছে সকলোৱে একোটা দিশত নিজৰ এটা পাৰদৰ্শিতা থাকে দেখুৱাই যাওক কৰি যাওক নিশ্চয় এদিন নহয় এদিন আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য থাকে তাত আমি সফল হোৱাৰ পইণ্ট হ'ব পাৰিম আচ্ছা তুমি কৈছিলা 2015 চনত ছপা মাধ্যমত তুমি প্ৰৱেশ কৰিছা আকৌ ছপা মাধ্যমতো তুমি বহুত কিবা কিবি আগবঢ়ালা আমাৰ অসমৰ ৰাইজৰ বাবে তাৰ লগে লগে তুমি সাংবাদিকতাত ভৰি দিলা সাংবাদিকতাত ভৰি দি এতিয়া তুমি এখন দৈনিক কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কাম কৰি আছা কাকতখনৰ নামটো কৈ দিয়াচোন দৈনিক বাতৰি কাকত দৈনিক বাতৰি কাকত অসমীয়াখনৰ নাম দৈনিক বাতৰি কাকত আৰু একেলগে আমাৰ দা আসাম পোষ্ট তাৰে মেনেজিং এডিটৰ হৈ আছো লগতে মই কাকতখনৰ লগত জড়িত হৈ থাকিও আৰু এখন পাব্লিকেশ্যন নামৰ 2 বছৰ হৈছে পাব্লিকেশ্যন নিজাকে কৰিছো আৰু আপোনালোকে শুনি সুখী হ'ব যে পাব্লিকেশ্যনৰ অন্তৰ্গত এতিয়ালৈকে মই আন নিজৰ লগতে আন লেখকৰ পুৰণি আচলতে পাব্লিকেশ্যনটো কৰাৰ মোৰ উদ্দেশ্য আছিলে আমাৰ যিসকল নতুন নতুন কবি বা লেখক তেওঁলোকে আগবাঢ়ি আহিবলৈ অকণমান ভয় কৰে প্লেটফৰ্ম দিব কাৰণে কেৱল নাৰী বুলিয়ে নহয় এই ক্ষেত্ৰত নাৰী নহয় নাৰী পুৰুষ সকলোকে লেখক লেখিকাসকলক উলিয়াই অনাৰ এটা উদ্দেশ্য আগত ৰাখি এতিয়ালৈকে মোৰ তাৰ পৰা আপোনাৰ 90খন গ্ৰন্থ উন্মোচন হৈছে 90খন গ্ৰন্থ উন্মোচন কৰিছে প্ৰিয় দৰ্শক এটা বৰ গুৰুত্বপূৰ্ণ আৰু বৰ ডাঙৰ কথা হয় তাতে মানে সকলোৱে যিখিনি সাপোৰ্ট দিয়ে সকলোৰে সহায় সহযোগিতা মই আৰোহণ ফাউণ্ডেশ্যন ৰান কৰাতে হওক বা পাব্লিকেশ্যন হওক বা আমাৰ যেটো ইনষ্টিটিউচন গোটেইখিনিয়ে আৰু ৰাইজৰ লগতে সকলোৰে সাপোৰ্ট পাইহে আগুৱাই যাব আৰু এটা কাম তুমি কৰি আছা এতিয়ালৈকে আমাৰ দৰ্শকক জানিব দিয়া নাই এই কামটো হ'ল তুমি সোশ্যাল মিডিয়াত আৰোহণ ফাউণ্ডেশ্যনৰ জৰিয়তে কিবা কিবি কৰি আছা লাইভ শ্ব'বোৰ কৰি আছা এইবিলাকো সকলোখিনি লিটাৰেচাৰ বা সাংস্কৃতিক জগতৰ লগতে জড়িত কাম সেই সম্পৰ্কে অকণমান দৰ্শকক জনাই দিয়া তেতিয়া তেওঁলোকে তোমাৰ লাইভ শ্ব'টো চাবলৈ যাব পাৰিব তাৰমানে আৰোহণ আমাৰ এটা পেজ আছে পেজটোত মই মঙ্গলবাৰে আৰু শনিবাৰে লাইভ আহো লগতে অসম কবি সন্মিলনৰ মই উপসভানেত্ৰী হিচাপে আছো লাইভ হয় তাতে প্ৰত্যেক শুক্ৰবাৰে মই লাইভ আহো আৰু সাহিত্য বিচাৰ মঞ্চ বুলি এখন মঞ্চ আছে সেইখন মঞ্চটো মই বুধবাৰে আহো লাইভ লগতে আপোনাৰ আমাৰ বাহিৰৰো দুখনমান দিল্লীৰ দুখনমান মঞ্চ আছে তাতো হিন্দী কবিতাবোৰ মই পাঠ কৰো আচ্ছা মানে এটাৰ পিছত এটাকৈ নতুন কথাবোৰ ডক্টৰ সীমা বৰাৰ মুখেদি আমি জানিব পাৰি আছো অৰ্থাৎ আমাৰ দৰ্শকক জনাব পাৰিছো আমি জুম কৰিব পাৰিছো তাৰ মানে গোটেই কথাখিনি আপোনালোকৰ সন্মুখলৈ লৈ আনিব পাৰিছো এতিয়া সীমা এটা কথা মোক কোৱাচোন ইয়াৰ পিছত তোমাৰ পৰিকল্পনা কি তোমাৰ ভৱিষ্যত পৰিকল্পনা বৰ্তমানটো তুমি বহুত কৰি আছা ইয়াৰ পিছত একাধিক্ৰমে কি কৰিম ভাবিছা গ্ৰন্থক লৈ গ্ৰন্থৰ উৎসৱ পাতিবা মানে জীৱনটো গ্ৰন্থৰ উৎসৱৰ দৰে আগুৱাই নিবা মই গ্ৰন্থৰ ক্ষেত্ৰত কম মই ইয়াৰ আগৰ এটা ইণ্টাৰভিউত কৈছিলো যে মই পদ্মশ্ৰী ল'ব বিচাৰো বা আগলৈ মনটো হেঁপাহ আৰু চাওঁ মই নতুন এটা চেষ্টা কৰি আছো এতিয়া দৰ্শকসকলক গ্ৰন্থৰ জৰিয়তে পদ্মশ্ৰীটো ল'বা তাৰ লগে সাহিত্য একাডেমীৰ কাৰণে তোমাৰ ইচ্ছাটো নাই আৰু হয়তো গ্ৰন্থৰ জৰিয়তে মই ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কিবা অকমান চিন্তা কৰি আছো যদি হয় ভগৱান যদি থাকে আৰু তেওঁৰ কিবা থাকিলে নিশ্চয় না সৎভাৱে কাম কৰিলে নিশ্চয় ভগৱানেও উভতি চাব তোমাক
কাৰণ ষ্ট্ৰাগল কৰিছা দেশৰ বাবে অকল নিজৰ বাবে কৰা নাই দহৰ বাবে তুমি ষ্ট্ৰাগল কৰি আছা নাৰীৰ বাবে বা দহৰ বাবে তুমি ষ্ট্ৰাগল কৰিছা নিশ্চয় তুমি কোৱাৰ দৰে ভগৱানে নিশ্চয় তোমাৰ সেই মনৰ আশা পূৰণ কৰিবলৈ নিশ্চয় তোমাক সুযোগ দিব ইয়াতো আমাৰ গুৱাহাটীত মই স্কিলৰ ট্ৰেইনিং কৰি আমাৰ যেটো প্যাৰামেডিকেল ইনষ্টিটিউচন তাতে আপোনাৰ 3 মহীয়া আৰু 6 মহীয়া যিবোৰ স্কিলৰ ট্ৰেইনিং হয় লাইক ৰিটেইল এমব্ৰয়ডাৰী আৰু বিউটি তেনেকুৱা বিউটি পাৰ্লাৰ ট্ৰেইনিং দি পেলাই ইয়াতো মই 1600 মহিলাক এম্পাৱাৰমেন্ট দিছো মানে মাল্টি পাৰপাস ৱেট মাল্টি ৱেট তেওঁ কাম কৰি আছে এতিয়া মই নিজৰ লগতে আন 10 গৰাকী নাৰীক আগুৱাই অনাটো আৰু এৱাৰ্ড কৰিব বিচাৰো গাঁৱে এতিয়া মই বাছি লৈছো গাঁৱৰ অঞ্চলবোৰ গাঁৱৰ যিবোৰ পিছপৰা অঞ্চল মাজতে মৰিগাঁও গৈছিলো মৰিগাঁও লাহৰীঘাটৰ অঞ্চল ইমানেই পিছপৰা অঞ্চল তাৰ মানুহে তাৰমানে শিক্ষাৰ পোহৰ ভালকে দেখাও নাপায় বা কৰ্ম কি কৰ্ম কৰি আমি কেনেকৈ আগবাঢ়ি যাব লাগে সেইবোৰ গম নাপায় গতিকে তেনেকুৱা অঞ্চলবোৰ মই বাছি লৈছো যাতে আৰু এনেকুৱা কথা নহয় যে মই নগাঁৱতে কৰিম বা নলবাৰীত কৰিম তেনেকুৱা কোনো উদ্দেশ্য নাই মোৰ আমাৰ অসমৰ প্ৰত্যেকখন ৰাজ্যৰে পিছপৰা নাৰীসকল ওলাই আহিব লাগে আৰু ফাইটো কৰিব লাগে মোৰ মতে আৰু চাচোন বা আজিকালি এনেকুৱা হৈছে আগতে বাহিৰত যিবোৰ ঘটনা ঘটিব ধৰিছিল এতিয়া আমাৰ অসমখনত ক্ৰমান্বয়ে হত্যা হিংসা ধৰ্ষণ ইমান বাঢ়িছে তাৰ কাৰণে আমি নাৰীসকল সক্ৰিয় হ'ব লাগিব আৰু এৱাৰ হ'ব লাগিব তাৰ কাৰণে মই ভাবো আপোনাৰ মোৰ দৰে আৰু 10 গৰাকী নাৰী যদি ওলাই আহি আমি কেতিয়াবা এখন এৱাৰনেছ কেম্প কৰো কেনেকৈ আমি সজাগতা হ'ব পাৰো বা সজাগ হ'ব পাৰো আমি কেনেকৈ আমাক নিজকে সেফলি ৰাখিব পাৰো তেনেকুৱা ধৰণৰ চিন্তা কৰো আৰু ড্ৰাগ ৰিলেটেড মাদক দ্ৰব্য সেৱন কৰিলে কি হয় ড্ৰাগছৰ এৱাৰনেছ কেম্পো কৰিছো কৰি থাকো তেনেকুৱা কিবা আৰু মেডিকেলৰ কেম্পেইনিং কৰো প্ৰিয় দৰ্শক ডক্টৰ সীমা বৰাৰ কথা শুনি মই নিজে যেন বাকৰুদ্ধ হৈ গৈ আছো কাৰণ তেওঁ ইমান বহু ক্ষেত্ৰত তেওঁ চিন্তা কৰিব পাৰিছে খুব কম বয়সতে যেটো হয়তো আমি কিমান পাৰিছো নিজৰে এটা ডাঙৰ প্ৰশ্ন আহে যাওক ডক্টৰ সীমা বৰা আমি এতিয়া আমাৰ অনুষ্ঠান সামৰিব লাগিব কিন্তু মই ভাবো তুমি আমাৰ এনি টাইম 24 দৰ্শকক কিবা এষাৰ কোৱা ভাল পাব দৰ্শকে যিসকল শ্ৰোতা দৰ্শকে চাই আছে মোক আপোনালোকে আমাৰ পেজটো লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ পেজটোৰ লগতে মোকো আগুৱাই লৈ যোৱাত সহায় কৰিব আপোনালোকৰ ৰাইজৰ আশীৰ্বাদ পালে নিশ্চয় আগবাঢ়ি যাব পাৰিম সেইখিনিকে কৈছো বিদায় লৈছো আকৌ আপোনাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো ইমান সুন্দৰকে আপুনি মোক ইয়াতে আমন্ত্ৰণ কৰি এনেকে আৰু আমাৰ তৰফৰ পৰাও এনি টাইম 24 তৰফৰ পৰাও ডক্টৰ সীমা বৰাক আমি ধন্যবাদ জ্ঞাপন কৰিছো তেওঁ বহুমূলীয়া সময় কষ্ট কৰি আৰু প্ৰিয় দৰ্শক আজি আমাৰ শুটিংৰ মুহূৰ্তত আমাৰ কাৰিকৰী দিশত বহু খেলিমেলি হোৱাৰ কাৰণে প্ৰয়োজনতকৈ বহু বেছি সময় ডক্টৰ সীমা বৰাই আমাক দিলে আৰু আমি সেই সীমা বৰালৈ ধন্যবাদ জ্ঞাপন কৰিছো তাৰ লগতে মই এষাৰ কথা সীমা বৰাক ক'বই লাগিব যে তুমি আগুৱাই যোৱা তোমাৰ যি চিন্তা সীমা বৰাৰ যি চিন্তা সীমা বৰাৰ যি আকাংক্ষা সীমা বৰাৰ যি প্ৰচেষ্টা এই চিন্তা প্ৰচেষ্টা আকাংক্ষাবোৰ সমাজৰ বাবে কামত লাগক তেওঁ নিজৰ বাবেও কামত লাগক দহৰ বাবে কামত লাগক আৰু সেই আশাৰে সেই শুভেচ্ছাৰে মই আজিৰ আমাৰ জুমিন অনুষ্ঠান জুমিন আসাম অনুষ্ঠান সামৰিবলৈ ওলাইছো নমস্কাৰ প্ৰিয় দৰ্শক আকৌ এবাৰ লগ পাম ইয়াৰ পিছৰজন আমাৰ জুমিন আসামৰ অতিথিক লগত লৈ